Hello everyone, আজি chicken stew বনাও আহক। ৰেচিপিটো মোৰ অলৰেডি শৰ্ট ভিডিও দিয়া আছে। যিসকলে শৰ্ট ভিডিও চাই ভাল পায় তেওঁলোকে তাত চাব পাৰে আৰু যিসকলে লং ভিডিও চাই ভাল পায় তেওঁলোকে ইয়াত লং ভিডিওত চাব পাৰে। তেনেহলে আহক ভিডিওটি আৰম্ভ কৰো। ইতিমধ্যে মই জুইকুৰা জ্বলাই মই কেৰাহীটো পাতি থৈ দিছো। এতিয়া মই কেৰাহীটোত প্ৰয়োজন অনুসাৰি পানী অলপমান দি লৈছো আৰু এনেদৰে পানী দি মই পানীখিনি অলপমান কুহুমীয়া গৰম হ'বলৈ দিম। পানীখিনি এনেদৰে গৰম হওঁতে মই ইয়াত কাটি থৈ দিয়া অমিতা, কাটি থৈ দিয়া গাজৰ আৰু ডাঙৰ ডাঙৰকৈ কটা আলু মই ইয়াত দি দিছো আৰু এইখিনি অলপ সিজিবলৈ দিম। আৰু অন্য হাতে মই মাংস ৰেডি কৰি ৰাখিছো, পিয়াজ আৰু জলকীয়া ৰেডি কৰি ৰাখিছো। এইখিনি বেছি ফুল বইলও কৰিব নালাগিব আৰু একেবাৰে হাফ বইলও হ'ব নালাগিব। ফুল বইল আৰু হাফ বইলৰ মাজতে ৰাখিলে হৈ যাব। যেতিয়া এইখিনি এনেদৰে 75 বা 85% মান কুক হৈ যাব তেতিয়া এনেদৰে পাত্ৰ এটাত মই উলিয়াই কেৰাহীটো আজৰি কৰি ল'ম আৰু এইখিনি এনেদৰে সাইড কৰি থৈ দিম। আৰু পুনৰ একেটা কেৰাহী মই জুইৰ ওপৰত পাতি দিম আৰু কেৰাহীখনৰ পানী শুকাই যোৱাৰ লগে লগে মই ইয়াত প্ৰয়োজন অনুসাৰি তেল দি দিম। আপোনালোকে নিজৰ মাংসৰ হিচাপটো চাই তেল দিব আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত পিয়াজ দি দিছো। এতিয়া মই হেতাখনেৰে পিয়াজখিনি লৰাই অলপমান দেৰি ইয়াৰ কেঁচা কেঁচা ভাৱটো আঁতৰিবলৈ দিম। বেছি জ্বলি যোৱাকৈ ফ্ৰাই নকৰো, নহলে ভাল নালাগিব খাই। আৰু যিহেতু পানী দি বনাম সেয়ে পিয়াজটো অলপ জোলৰ মাজত গলিলে খাই ভাল লাগে। এতিয়া মই ইয়াত দুফাল দুফালকৈ কাটি লোৱা কৃষ্ণ জলকীয়া দি লৈছো। চিন্তা কৰিব নালাগে, কৃষ্ণ জলকীয়াটো বেছি নুপুৰে। আৰু এনেদৰে কৃষ্ণ জলকীয়া দি মই পুনৰ এবাৰ ভালদৰে লৰাই লম আৰু জলকীয়াৰ কেঁচা কেঁচা ভাৱটো আঁতৰিবলৈ দিম। এতিয়া সাজু কৰি ৰখা থলুৱা কুকুৰাৰ মাংসখিনি মই ইয়াত দি পুনৰ এবাৰ ভালদৰে লৰাই ল'ম। আপোনালোকে ইচ্ছা কৰিলে ব্ৰইলাৰ কুকুৰাও ল'ব পাৰে, কিন্তু থলুৱা কুকুৰাৰ লগত বনালে আচলতে সোৱাদটো বেছি হয় আৰু ভাল লাগে খাই। এতিয়া ইয়াত প্ৰায় সৰু চামুচেৰে 1 চামুচ মানৰ জোখৰ মই হালধি দি দিছো। হালধি দিয়াৰ পিছতে মই প্ৰয়োজন অনুসাৰি নিমখ দি লৈছো। এতিয়া এইখিনি বস্তু মিহলি হোৱাকৈ মই ভালদৰে অলপমান সময় লৰাই থাকিম আৰু এনেদৰে লৰাই মাংসৰ পৰা যেতিয়া গাৰ ৰস এটা নোলায় তেতিয়ালৈকে মই এইখিনি অলপমান সময় সিজিবলৈ দিম। প্ৰায় 5 মিনিটো নালাগে। মাংসৰ পৰা গাৰ ৰস এটা বাহিৰ হোৱাৰ লগে লগে মই যিখিনি আদা ৰচুনৰ পেষ্ট খুন্দিছিলো সেইখিনি মই ইয়াত দি ল'ম। আদা ৰচুনৰ পেষ্ট ইয়াত কিন্তু অলপমান বেছিকৈ লাগিব আৰু পুনৰ সকলো বস্তু মিহলি হোৱাকৈ মই এইখিনি লৰাই ল'ম। এতিয়া ইয়াত যোনখিনি আলু, গাজৰ আৰু অমিতা মই বইল কৰি লৈছিলো সেইখিনি মই ইয়াত পানীৰ সৈতে দি দিম। এইখিনি পানীখিনি পেলাব নালাগে, পানীৰ সৈতে দি দিব লাগে, তেতিয়াহে আচলতে সোৱাদটো ভাল লাগে খাই। আৰু এইখিনি পুনৰ এনেদৰে লৰাই মই অলপ সময় সিজিবলৈ দিম। অলপ অলপ সাইডৰ পৰা পানীখিনি উতলটো আহোঁতে মই ইয়াত শুকান জলকীয়া, জালুক আৰু গৰম মছলা খুন্দাখিনি দি ল'ম আৰু এইখিনি অলপমান ঢাকনখন মাৰি সিজিবলৈ দিম যাতে ইয়াৰ ৰসটো একেবাৰে মাংসৰ মাজত সোমাই যায়। অমিতা, গাজৰখিনি আচলতে আধাতকৈ বেছি বইল হৈ আছে, সেইটো কাৰণে বেছি টাইম নালাগে আৰু সেইখিনি যেতিয়া ফুলকৈ গলিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া মাংসখিনি হৈ থাকিব। মই মাজে মাজে চেক কৰি আছো আৰু এইখিনি চেক হৈ থাকোঁতে মই ইতিমধ্যে যোনখিনি মান ধনিয়া আছিলে সেইখিনিও মই ধুই মেলি সাইডত ৰেডি কৰি ৰাখিছো। এতিয়া এইখিনি প্ৰায় সিজি উঠিছেগে। এতিয়া নমোৱাৰ 5 মিনিটৰ আগত মই যোনখিনি মান ধনিয়া মই ছিঙি আনিছিলো সেইখিনি মই সৰু সৰুকৈ কুটি মই ইয়াৰ ওপৰত দি ল'ম আৰু অলপ সময় পুনৰ ঢাকনখন মাৰি খুব বেছি 1 বা 2 মিনিট মই সিজিবলৈ দিম। এক বা 2 মিনিটৰ পিছত এয়া চাওকচোন মোৰ মাংসখিনি সিজি উঠিছেগে। এইখিনি এতিয়া নমাবলৈ হৈ গৈছে। বহুতে মাংসবোৰ ডাঙৰ ডাঙৰ পিচ কৰি লয়, মই ইয়াত সৰু সৰু পিচ কৰি লৈছো যাতে মাংসৰ গাৰ পৰা সোনকালে তাৰ ৰসটো জোলৰ লগত মিহলি হৈ যায়। আৰু এইখিনি গৰমে গৰমে খাই বেছি ভাল লাগে। গৰমে গৰমে খালেহে আচলতে ইয়াৰ অৰিজিনেল সোৱাদটো পোৱা যায়। আৰু যদি আপোনাৰ ওচৰত সময় আছে তেনেহলে বেছি হৰবৰি নকৰি অলপমান লাহে লাহে স্লো কুক কৰিব। আৰু যিহেতু থলুৱা কুকুৰা মাংস সদায় স্লো কুক কৰিলেহে ভালদৰে সোৱাদটো পোৱা যায়। তো এয়া মোৰ হৈছে আজিৰ চিকেন ষ্টিউ ৰেডি। ভিডিঅ'টি চাই কেনেকুৱা লাগিছে জনাব আৰু যদি আপুনি নতুন মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ লগত যদি অধিক জড়িত হৈ থাকিব বিচাৰিছে তেনেহলে মোৰ চেনেল আইডিত গৈ পিনি মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্ৰফাইললৈ যাব পাৰে। তাত গৈ আপোনালোকে মোক ফলো কৰিব পাৰে। তেনেহলে আজিলৈ আহিছো, বাই বাই।